নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আছামিজ লিটাৰেচাৰৰ কিছুমান সম্ভাৱ্য প্ৰশ্ন আৰু এই প্ৰশ্নসমূহ হ'ব কোনজন সাহিত্যিকক আমি কি বুলি জানো হয়নে আৰু এই প্ৰশ্নসমূহ এডিআৰই 2.0 লগতে আগন্তুক যিমানবোৰ পৰীক্ষা হ'ব সকলো পৰীক্ষাৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব। গতিকে আছামিজ লিটাৰেচাৰৰ এটো হৈছে পাৰ্ট 1 ভিডিঅ'। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এতিয়া আমি প্ৰশ্নসমূহ চাওঁ বলক। প্ৰথমটো হৈছে যে ধ্বনি কবি কোন? বিনন্দ চন্দ্ৰ বৰুৱা। ধ্বনি কবি বুলি কাক জনা যায়? বিনন্দ চন্দ্ৰ বৰুৱাদেৱক ধ্বনি কবি বুলি জনা যায়। তাৰপিছত দ্বিতীয়টো হৈছে যে নিজৰাৰ কবি বুলি আমি কাক জানো? নিজৰাৰ কবি বুলি আমি শৈলধৰ ৰাজখোৱাক জানো। 3 নম্বৰটো হৈছে প্ৰতিমাৰ খনিকৰ। আমি সকলোৱে এইটো জানোৱে, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱ হয়নে। 4 নম্বৰটো হৈছে কাব্যভাৰতী বুলি আমি ধৰ্মেশ্বৰী দেৱী বৰুৱানীক জানো। অগ্নিকবি বুলি আমি কাক জানো? অগ্নিকবি বুলি আমি কমলাকান্ত ভট্টাচাৰ্যদেৱক জানো। লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমি এইটো সকলোৱে জানো। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ হয়নে। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। নটসূৰ্য ফণী শৰ্মা। নটসূৰ্য বুলি কাক জনা যায়? ফণী শৰ্মা দেৱক জনা যায়। অসম কেশৰী হৈছে কোন? অম্বিকাগিৰি ৰায়চৌধুৰী আৰু বকুল বনৰ কবি হৈছে আনন্দ চন্দ্ৰ বৰুৱা। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। মই অলপমান ৰৈ দিছোঁ। আমি ইয়াৰ পিছৰখিনি চাওঁ। 13 নম্বৰতে হৈছে যে অগ্নিকবি কোন? অগ্নিকবি হৈছে কমলাকান্ত ভট্টাচাৰ্যদেৱ। দেশভক্ত তৰুণৰাম ফুকন। শেৱালী কবি হৈছে ৰত্নকান্ত বৰকাকতি। বীৰবালা বুলি আমি কাক জানো? কনকলতা বৰুৱাক জানো। বিদ্ৰোহী কবি বুলি আমি কাক জানো? প্ৰসন্নলাল চৌধুৰীক জানো। গীতি কবি বুলি আমি কাক জানো? পাৰ্বতী প্ৰসাদ বৰুৱাক জানো। অতীন্দ্ৰিয়বাদী কবি বুলি নলিনীৱালা দেৱীক কোৱা হয়। উপন্যাস সম্ৰাট হৈছে ৰজনীকান্ত বৰদলৈ হয়নে। আৰু পাপৰি কবি বুলি কাক কোৱা হয়? পাপৰি কবি বুলি গণেশ চন্দ্ৰ গগৈক কোৱা হয়। আৰু অসমীয়া ব্যাস বুলি আমি জানোৱে, অসমীয়া ব্যাস কাক কোৱা হয়? ৰাম সৰস্বতী দেৱক কোৱা হয়। আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। বিহংগী কবি বুলি কাক কোৱা হয়? বিহংগী কবি বুলি ৰঘুনাথ চৌধুৰী দেৱক কোৱা হয়। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱক কোৱা হয়। জননায়ক কোন? জননায়ক হৈছে দেৱেশ্বৰ শৰ্মা। নাট্য প্ৰভাকৰ হৈছে সত্যপ্ৰসাদ বৰুৱা। সুগন্ধি পখিলাৰ কবি হৈছে হীৰেণ ভট্টাচাৰ্য। বনকোঁৱৰ হৈছে আনন্দীৰাম দাস। আৰু ৰূপকোঁৱৰ আমি সকলোৱে জানো, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু 30 নম্বৰ প্ৰশ্নটো হৈছে যে লোকপ্ৰিয় বুলি কাক কোৱা হয়? গোপীনাথ বৰদলৈদেৱক কোৱা হয়। গতিকে এইখিনি আছিলে আমি কাক কি নামেৰে জানো। মই অতি চমুকৈ লৈ আহিছোঁ ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটোও কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।